মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকলৈ শুভেচ্ছা জনাই আজি ষষ্ঠমান শ্ৰেণীৰ অংকৰ পাঠ আগবঢ়াব বিচাৰিছোঁ। মই আগৰ পাঠত তোমালোকক কৈছিলোঁ যে মৌলিক সংখ্যা কাক কোৱা যায়। তোমালোকে ইতিমধ্যে গম পাইছা যে যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা, এক আৰু সংখ্যাটো নিজে, তেনেবোৰ সংখ্যাকে আমি মৌলিক সংখ্যা বুলি কৈ আহিছোঁ। এতিয়া তেনেকুৱা ধৰণৰ সংখ্যা কি কি আছে? ধৰিলোঁ দুই আৰু দুই উৎপাদক ভাঙিলে এক আৰু দুয়ে ওলাব। তিনিৰ উৎপাদক ভাঙিলে তিনি আৰু একেই ওলাব। পাঁচৰ উৎপাদক ভাঙিলে এক আৰু পাঁচেই ওলাব। এনেধৰণে এই সংখ্যাবিলাকৰ উৎপাদক কেৱল এক আৰু সংখ্যাটো নিজেই, তেনেবোৰকে আমি মৌলিক সংখ্যা বুলি কৈ আহিছোঁ। তোমালোকে আগৰ পাঠটোত মৌলিক সংখ্যাৰ উদাহৰণ আৰু সংজ্ঞাও লিখিছা আৰু আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। এতিয়া কথা হ'ল কি, মৌলিক সংখ্যা আৰু কি কি পোৱা যায়? মৌলিক সংখ্যাও নিশ্চয় অসীম হ'ব, কিন্তু আমি ইয়াত তোমালোকক একৰ পৰা এশলৈ যিখিনি সংখ্যা, সেই সংখ্যাখিনিৰ ভিতৰত কিমান মৌলিক সংখ্যা আছে আৰু সেইবোৰ কি কি, তাকে আজি মই চিনাকি কৰিবলৈ ওলাইছোঁ। এক আৰু এশৰ মাজত যিবোৰ মৌলিক সংখ্যা আছে সেইবোৰক আমি কেনেকৈ চিনাকি কৰিম, তাৰ কাৰণে তোমালোকে মই দেখুওৱাৰ দৰে এখন একৰ পৰা এশলৈ সংখ্যাখিনি ক্ৰমাগতভাৱে লিখি ল'ব লাগিব। 1 2 3 4 5 6 7 8 9 10 তেনেকুৱাকৈ 10 লাইনত মই লিখিছোঁ, তোমালোকেও লিখি ল'ব পাৰা। গতিকে 10 লাইনত আমি একৰ পৰা এশলৈ লিখি ল'লোঁ। এতিয়া ইয়াৰে আমি পাইছিলোঁ যে একটো মৌলিক নহয়, ইয়াক কাটি দিলোঁ। একটো কিয় মৌলিক নহয় বাৰু মনত আছেনে? কাৰণ একৰ উৎপাদক এটাই, এক কেৱল, দুটা উৎপাদক নহয়। তাৰ পাছত পালোঁ আমি দুইটো তোমালোকে এনেকৈ ঘেৰি দিয়া। তাৰ পাছত কি আছে? তিনিটোকো ঘেৰ দিয়া, কাৰণ তিনিটো মৌলিক বুলি চিনাকি হৈছে। তাৰ পাছত আমি পালোঁ কি? 4। তাৰ পাছত 5 6 7 8 9 10। কিন্তু এতিয়া ইয়াতে কথা হ'ব কি, প্ৰথমে আমি দুইক ধৰা ঘেৰ দিলোঁ। এতিয়া দুইক ঘেৰ দিয়াৰ পাছত দুয়েৰে বিভাজ্য হোৱা যিবিলাক সংখ্যা, দুয়েৰে কাক কাক হৰণ কৰিব পাৰিম? দুয়েৰে নিশ্চয় 4ক পাৰিম আমি হৰণ কৰিবলৈ। গতিকে আমি কি কৰিম? 4টোক কাটি দিম। দুয়েৰে 6 হৰণ যায়, কাটি দিম। দুয়েৰে 8 হৰণ যায়, কাটি দিম। দুয়েৰে 10 হৰণ যায়, এইটো কাটি দিলোঁ। দেখিছা নহয় তোমালোকে? দুয়েৰে 12 হৰণ যায়, কাটি দিলোঁ। দুয়েৰে 14 হৰণ যায়, কাটি দিলোঁ। 16 হৰণ যাব, 18 হৰণ কৰিব পাৰোঁ, 20ক পাৰিম, 22ক পাৰিম, 24ক পাৰিম, 26ক, 28, 30, 32, 34, 36, 38, 40, 42, 44, 46, 48, 50, 52, 54, 56, 58, 60, 62, 64, 66, 68, 70, 72, 74, 76, 78, 80, 82, 84, 86, 88, 90, 92, 94,
96, 98, 100 দুয়েৰে যিবোৰ সংখ্যাত হৰণ যায় সেইবোৰ আমি কাটি দিলো প্ৰথমে 1টো কাটি ললো 1টো মৌলিক নহয় আৰু যৌগিকো নহয় তাৰ পিছতে 2টো মৌলিক সংখ্যা 2টোক আমি ঘেৰ দিলো 3টো কেতিয়া নিদিলেও হ'ব 2টো ঘেৰ দিলো 2ৰে বিভাজ্য হোৱা যিমানবোৰ সংখ্যা আছে মই সব কাটি দিলো এতিয়া 3টো ঘেৰ দিলো 3টো ঘেৰ দিয়াৰ পাছত 3ৰে বিভাজ্য হোৱা সংখ্যাবিলাক আমি কাটি দিম 3ৰে বিভাজ্য হোৱা সংখ্যাবোৰ কি কি 3 3 গুণ 9 এটো কাটি দিলো 3 5 গুণ 15 3 7 গুণ 21 3 9 গুণ 27 3 11 33 3 13 গুণ 40 3 15 45 3 17 51 3 19 57 3 21 63 3 23 69 3 25 3 27 তোলাকে হৰণ কৰি চাই ল'ব পৰা মই জানো কাৰণ একেবাৰে কাটি দিছো 3 ৰে কাটিলে 3 2 গুণ 6 3 29 এটো না যায় এটো যাব 3 ৰে 31 হ'ব এটো 3 33 গৰিকে 3 ৰে যিবিলাক সংখ্যা হৰণ যায় মই কাটি দিলো তাৰ পাছত আমাৰ আছে কি 5টো আছে 5টো ঘেৰ দিলো 5ৰে হৰণবিলাক কোনবিলাক বাৰু বাকি থকা 25 টো যাব 5 7 গুণ 35 5 7 গুণ 35 পালো 5 9 গুণ 45 45 কাটা হল 5 11 55 তাৰ পাছতে 5 13 65 5 17 85 5 19 95 এইখিনি পালো এতিয়া হাতেৰে হাতটো মৌলিক সংখ্যা হাতটো ঘেৰ দিলো হাতেৰে বিভাজ্য হোৱাবিলাক এতিয়া আমি চাব লাগে হাতেৰে এটো লাইনত নাই 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 7 7 গুণ 49 এটো কাট যাব হাতেৰে বাৰ যোৱা 7 11 77 হেতু যাব 7 13 91 এটো যাব আৰু নাই 11 যোৱা চোৱাচোন 11 টো ডাকটো মাৰি লওঁ ঘেৰটো দি লওঁ তে 11 11 যোৱা পাইছে না বাৰু নাই আৰু ইতিমধ্যে শেষ হৈছে আৰু বাকিখিনি যি থাকিলে আমি ঘেৰ দিব লাগে
আমি ঘেৰ দিম 11 17 থাকিল 13 থাকিল 13 দিলো 17 তাৰ পাছতে আহিলে 19 এটো লাইনত 23 29 31 37 41 43 47 53 59 61 67 71 73 79 83 99 97 গতিকে আমি যিখিনি বাকি থাকিলে সেইখিনি ঘেৰ দি দিলো এতিয়া ইয়াৰ পৰা আমি তেতিয়া হলে আমি কিমান পালোগে মুঠতে ইয়াত আহিলে প্ৰথম লাইনত 1 2 3 4 চাৰিটা দ্বিতীয় লাইনত 1 2 3 4 চাৰিটা 1 2 তৃতীয় লাইনত দুটা 1 2 চতুৰ্থ লাইনত দুটা 1 2 3 পঞ্চম লাইনত তিনিটা 1 2 ষষ্ঠ লাইনত দুটা 1 2 দুটা 1 2 3 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 মুঠতে 25টা আমি সংখ্যা পালো এতিয়া মৌলিক সংখ্যা মুঠতে 1 পৰা 1 লৈ 25টা পালো আৰু সেইখিনি আমি এনেদৰে লিখি লব পাৰো মই তলত তোমালোকক দেখুৱাইছো যে 1 পৰা 1 লৈ কেটা পালো 2 3 5 7 চাৰিটা তেনে ধৰণে যে 11 পৰা 20 লৈ 11 13 17 19 চাৰিটা 21 পৰা 30 লৈ 23 আৰু 29 আছে 2 31 পৰা 40 লৈ 31 আৰু 37 2 41 পৰা 50 লৈ 41 43 47 তিনিটা 51 পৰা 60 লৈ 53 59 দুটা 61 পৰা 70 লৈ 61 আৰু 67 দুটা 71 পৰা 80 লৈ 71 73 79 তিনিটা 81 পৰা 90 লৈ 83 89 দুটা আৰু 91 পৰা 100 লৈ মাত্ৰ এটা গতিকে মুঠে ইয়াত যোগ কৰিলে তোমালোকে 25টা পাবা 1 পৰা 1 লৈ এই 25টাই হ'ল মৌলিক সংখ্যা এতিয়া আমি যদি পৰ্যবেক্ষণ কৰো 1 পৰা 1 লৈ মৌলিক সংখ্যা হ'ল 25টা দেখিছা 1 পৰা 1 লৈ যৌগিক সংখ্যা হ'ল 74টা 25টা মৌলিক আৰু তেতিয়ালে 75টা থাকিব লাগিছিল কি হ'ল বাৰু মই 74 হে ধৰিলো কাৰণ একটো মৌলিক বা যৌগিক নহয় সেই কাৰণে তাক বেলেগে ধৰিছো মৌলিকো নহয় যৌগিক নহয় একটো 1 পৰা 1 লৈ যৌগিক সংখ্যা 74 মুঠে কেটা সংখ্যা 100টা সংখ্যা পালো গতিকে এই কথাখিনি তোমালোকে খুব স্পষ্টকৈ মনত ৰাখিবলৈ যত্ন কৰিবা বিশেষকৈ মৌলিক সংখ্যাখিনি বাছতে অলপ হৰণ প্ৰক্ৰিয়াটো দক্ষতাৰে কৰিব পৰা হলে ভাল হয় দুয়েৰে হৰণ যোৱা কোনবিলাক সংখ্যা হ'ব এটা ধাৰণা যিবিলাক আমি পামগৈ যুগ্ম সংখ্যা বুলি কওঁ যুগ্ম সংখ্যাবোৰক যাব তোমালোকেতো ইয়াত এতিয়া যুগ্ম শিকা নাই গতিকে তোমালোকে কৰি চাব লাগিব অলপ তোমালোকৰ প্ৰথম কৰোতে অলপ দেৰি হ'ব পাৰে তথাপি ধাৰণা এটা আছে নহয় 12ক যাব 2 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 এনে ধৰণে কাটি যাব পাৰিবা এই ডাঙৰ সংখ্যা কিটা তোমালোকে হৰণ কৰি যেনে এতিয়া 86 টো তোমালোকে দুয়েৰে যাব না যে অলপ মানে এটা সন্দেহ আহি যাব পাৰে গতিকে 86ক দুয়েৰে কৰি চাবা যদি হৰণ যায় তেতিয়াহলে তাক কাটি দিবা এনে ধৰণে অলপ কৰিবা অকনমান অভ্যাস কৰিলে পিছলৈ কোনকিটা সংখ্যা দুয়েৰে যাব অতি সহজে 2-3 বাৰ মান কৰিলে অতি সহজে কৰিব পাৰিবা গতিকে আমি ইয়াৰ পৰা পালো যে 1 পৰা 1 লৈ মৌলিক সংখ্যা 25টা আছে আৰু কি হেকেটা আমি এফালৰ পৰা গাই যাওঁতে আমি কৰিব পৰা হ'ব লাগিব গতিকে তোমালোকে তেনে ধৰণে কৰিবা বুলি মই আশা ৰাখিছো
আৰু তোমালোকৰ ইমানখিনি দক্ষতা হ'ব লাগিব মই এতিয়া বেলেগ এটা কথা লৈ গুচি যাম তোমালোকে দেখিছা 3 উৎপাদক ভাঙিলে 1 আৰু 3 পাম 5 ৰ উৎপাদক ভাঙিলে 1 আৰু 5 পাম গতিকে 5 1 পূৰণ 5 মানে এটো কি বুজাইছে 5 ৰ উৎপাদক 1 আৰু 5 হে পালো আমি আৰু 8 ৰ ভাঙিলে আমি কি পাম 1 8 2 4 তাৰ মানে 8 ৰ উৎপাদক 1 2 4 8 এইকেইটা পাম উৎপাদক ভাঙাৰ বিষয়ে ইতিমধ্যে তোমালোকে আভাসটো লৈছা এতিয়া চোৱাচোন 5 ৰ উৎপাদক আৰু 8 ৰ উৎপাদকৰ মাজত কিবা সম্পৰ্ক আছে নেকি একটো মিলিছে দুইটাতে এক উৎপাদকটো সকলোতে থাকে একটো থাকিবই একটো কথা আমি গণ্য কৰিব নালাগে তাৰ বাদেও আৰু কিবা উৎপাদক মিলিছে নেকি নাই মিলা গতিকে আমি জানিম যে 5 আৰু 8 এই সংখ্যা দুটাক আমি পৰস্পৰ মৌলিক বুলি কম আকৌ ইফালে চোৱা 15 উৎপাদক ভাঙিলে 1 5 1 15 3 5 মানে 15 উৎপাদকবোৰ হ'ল 1 3 5 15 8 উৎপাদক ইতিমধ্যে পাইছো 1 2 4 8 গতিকে এই দুইখিনি উৎপাদক পৰ্যবেক্ষণ কৰিলে একৰ বাহিৰে আমি কি পাম কোনো এটাতে উৎপাদকৰ মিল নাই গতিকে 8 আৰু 15ক আমি পৰস্পৰ মৌলিক সংখ্যা বুলি ক'ব পাৰিম এতিয়া তোমালোকে চোৱা যে 3 আৰু 5 দুয়োটাই মৌলিক সংখ্যা 5 আৰু 8 এটা মৌলিক এটা যৌগিক সংখ্যা 8 আৰু 15 দুয়োটাই যৌগিক কিন্তু 8 আৰু 15ৰ মাজতো আমাৰ সাধাৰণ উৎপাদক নাই একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই আমি পাইছো ইতিমধ্যে এ দেখিছা নহয় দুয়োটাই যৌগিক তাৰমানে পৰস্পৰ মৌলিক সংখ্যাবোৰ কেনেকুৱা জোৰ হ'ব পাৰে হয় দুয়োটাই মৌলিক হ'ব পাৰে নহয় দুয়োটাই এটা মৌলিক আৰু এটা যৌগিক হ'ব পাৰে আৰু দুয়োটাই যৌগিক হ'ব পাৰে কথাটো ভালকৈ চোৱা দুইটা মৌলিক সংখ্যা হ'ব পাৰে এটা মৌলিক আৰু এটা যৌগিক হ'ব পাৰে আৰু দুইটাই যৌগিক হ'ব পাৰে তেনেধৰ আৰু যিবিলাক এই জোৰবিলাকৰ মাজত আমি চাওঁ যে কোনো সাধাৰণ উৎপাদক নাথাকে 3 আৰু 5 ৰ সাধাৰণ উৎপাদক নাই একৰ বাহিৰে 5 আৰু 8 ৰ তেনেকৈ নাই 8 আৰু 15 নাই এইবোৰক পৰস্পৰ মৌলিক সংখ্যা বোলে গতিকে পৰস্পৰ মৌলিক সংখ্যাৰ ধাৰণাটো আমি কেনেকৈ ল'ব পাৰোঁ দুটা সংখ্যাৰ সাধাৰণ উৎপাদক যদি কেৱল একহে হয় তেন্তে তেনে দুটা সংখ্যাক পৰস্পৰ মৌলিক সংখ্যা বোলে এটা আৰু এটা কথা ক'ব পাৰোঁ যে দুটা পৰস্পৰ মৌলিক সংখ্যাৰ গসাগু সদায় 1 8 আৰু 15 যদি তোমালোকে গৰিষ্ঠ সাধাৰণ গুণনীয়ক উলিওৱা তেতিয়াহ'লে 1 হে পাবা গসাগুৰ বিষয়ে তোমালোকে ষষ্ঠ শ্ৰেণী গণিতৰ পিছত পাবা আমি তথাপি এটা এবাৰ উল্লেখ কৰি থৈছোঁ এতিয়া এটা কথা লক্ষ্য কৰা তোমালোকে যিকোনো দুটা মৌলিক সংখ্যা সদায় পৰস্পৰ হ'ব পাৰে পৰস্পৰ মৌলিক হ'ব পাৰে যেনেকৈ 7 আৰু 5 তাৰমানে দুটা মৌলিক সংখ্যা সদায় পৰস্পৰ মৌলিক হ'বই পৰস্পৰ মৌলিক সংখ্যা যৌগিক হ'ব পাৰে তাৰমানে দুয়োটা যৌগিক সংখ্যাও হ'ব পাৰে পৰস্পৰ মৌলিক সংখ্যা দুয়োটা মৌলিক বা এটা মৌলিক এটা যৌগিক হ'ব পাৰে বা দুয়োটাই যৌগিক হ'ব পাৰে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা সদায় পৰস্পৰ মৌলিক হয় ক্ৰমিক স্বাভাৱিক মানে কি একৰ পাছত যেনেকৈ 2 তে 1 আৰু 2 একটো বাদ দিলোঁ 2 আৰু 3 স্বাভাৱিক সংখ্যা গতিকে 2 আৰু 3 সদায় পৰস্পৰ মৌলিক হ'ব তেনেকুৱাকৈ 14 আৰু 15 ল'লোঁ 14 15 সদায় পৰস্পৰ মৌলিক হ'ব তাৰমানে যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাই পৰস্পৰ মৌলিক সংখ্যা হ'ব ইয়াতে মই এই কথাকেইটা যে দিলোঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই কথাকেইটা ভালকৈ মনত ৰাখিবা bare যেই নহওক মই মৌলিক সংখ্যাৰ ধাৰণাৰ ওপৰত আজিলৈ ইমানতে মোৰ পাঠ সামৰিছোঁ তোমালোকে ভালকৈ টুকি ল'বা আৰু কথাখিনি যদি বুজি নোপোৱা বাৰে বাৰে চাবা মই লগত উদাহৰণ দি দিছোঁ ইয়াৰ ওপৰত সমস্যা দিয়া হ'ব পিছৰ ক্লাছ ধন্যবাদ